বন্ধুসকল, আজি আপোনালোকৰ লগত মই এটা কাহিনী শ্বেয়াৰ কৰিম। এটা ষ্টৰী, আৰু ষ্টৰীটো এটা মৰেল ষ্টৰী হয়। আৰু এটা কথাৰ সঠিক অৰ্থ নাজানিলে কেনেকৈ মানুহৰ বিপদ হ'ব পাৰে সেই বিষয়ে এই কাহিনী। এখন দেশত এজন ভাল ব্যৱসায়ী আছিলে, যথেষ্ট নামী দামী ব্যৱসায়ী আছিলে। আৰু তেওঁ ব্যৱসায়ৰ জৰিয়তে ডাঙৰ এটা ভাল সাম্ৰাজ্য তেওঁ বনাবলৈ সক্ষম হৈছিল। আৰু এই ব্যৱসায়ীজন যেতিয়া সময় পাৰ হৈ গ'ল, সময় পাৰ হোৱাৰ লগে লগে ব্যৱসায়ীজনৰ বয়সো বাঢ়িল। আৰু যেতিয়া যথেষ্ট বয়স হ'ল, এতিয়া তেওঁ বুজি পালে যে বেছি দিন হয়তো তেওঁ জীয়াই নাথাকিব। যাৰ কাৰণে তেওঁ ব্যৱসায় নিজৰ ল'ৰাজনক বা নিজৰ পুত্ৰজনক শিকাই থৈ যোৱাৰ কাৰণে কিছুমান উপদেশ তেওঁ দিব বিচাৰিলে। আৰু যাৰ কাৰণে অতি সহজ সৰল তেওঁৰ যিজন পুত্ৰ আছিলে তেওঁক মাতি আনিলে। ব্যৱসায়ীজনে মাতি আনি পেলাই 4টা কথা তেওঁক কৈ থৈ গ'ল। 1 নম্বৰত ক'লে যে তুমি যেতিয়া দোকানলৈ যাবা, যেতিয়া ব্যৱসায় প্ৰতিষ্ঠানলৈ যাবা, তেতিয়া তুমি ছাৰ মাজেৰে যাবা, অৰ্থাৎ শ্বেডো বা ছাৰ মাজত তুমি দোকানলৈ যাবা বা ব্যৱসায় প্ৰতিষ্ঠানলৈ যাবা। দ্বিতীয় কথাটো কৈছিলে যে চামৰাৰ আৱৰণৰ মাজত থাকিবা। চামৰা যিটো চাৰিওফালে চামৰাৰ আৱৰণৰ মাজত তেওঁক থাকিবলৈ দিছিল। আৰু তৃতীয় কথাটো তেওঁ কৈছিলে যে সদায় যাতে তেওঁ মিঠা খাদ্য গ্ৰহণ কৰে। আৰু চতুৰ্থতে কৈছিলে যে তেওঁ যাতে নিজৰ পত্নীক সদায় বান্ধি ৰাখে। এই 4টা কথা কোৱাৰ পিছত কিছুদিন পিছতেই সেই বৃদ্ধ যিগৰাকী ব্যৱসায়ী তেওঁৰ মৃত্যু হয়। আৰু মৃত্যু হোৱাৰ পিছত ল'ৰাজনে বা পুত্ৰজনে পিতৃজনে কৈ যোৱা ধৰণে সেই কামবিলাক কৰিবলৈ আৰম্ভ কৰে। তেওঁ প্ৰথম কামটো কৰে যে তেওঁৰ ঘৰৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানলৈ যোৱা যিটো ৰাস্তা আছে, সেই ৰাস্তাত তেওঁ গোটেই ৰাস্তাটোৰে পেণ্ডেল বনাই দিয়ে, যাতে কেতিয়াও তেওঁ ৰ'দ তাত নপৰে। দ্বিতীয়তে তেওঁ কি কৰে যে চাৰিওফালে বিভিন্ন জন্তুৰ যিবিলাক ছাল, সেই ছালেৰে বা চামৰাৰে তেওঁ বাউণ্ডাৰী ৱালটো বনাই দিয়ে। আৰু তৃতীয়তে তেওঁ কি কৰে, তেওঁ প্ৰতিদিনে প্ৰতি সাজত তেওঁ মিঠা খাদ্য খাবলৈ গ্ৰহণ কৰে। যেনে পায়স খাব, কিবা মিঠাই খাব, বা মিঠা কিবা নহয় কিবা এটা তেওঁ থাকিব লাগিব। আৰু চতুৰ্থতে তেওঁ কি কৰে, দোকানলৈ যোৱাৰ সময়ত নিজৰ পত্নীক তেওঁ ৰছীৰে বান্ধি থৈ তেওঁ দোকানলৈ যায়। এই 4টা কাম কৰাৰ কিছুদিন এনেকৈ সময় অতিবাহিত হৈ আছে। লাহে লাহে তেওঁ মিঠা খোৱাৰ কাৰণে তেওঁৰ ফেট বাঢ়ি যায়, তেওঁৰ চুগাৰে দেখা দিয়ে, বিভিন্ন বেমাৰ আজাৰে তেওঁক দেখা দিয়ে। আৰু তেওঁ ঘৰৰ পৰা দোকানলৈ যিহেতু পেণ্ডেল বনাইছে, বহুত মানুহ তেওঁৰ এই কাৰ্যক বিৰোধিতা কৰে, বহুতে আপত্তি দৰ্শায় যে তুমি কিয় এনেকৈ পেণ্ডেল বনাবা। কিন্তু তেওঁ কাৰো কথা নুশুনে। আৰু তেওঁৰ ঘৰৰ চাৰিওফালে যেতিয়া বিভিন্ন জীৱ জন্তুৰ ছালেৰে বা চামৰাৰে যেতিয়া বেৰ দিলে, বাউণ্ডাৰী ৱাল দিলে, তাৰ দুৰ্গন্ধ চাৰিওফালে বিয়পি পৰিল। যাৰ ফলস্বৰূপে চুবুৰীয়া মানুহখিনিও আপত্তি কৰিলে, কিন্তু তেওঁ কাৰো কথা নুশুনাৰ কাৰণে চুবুৰীয়া মানুহখিনি ক্ৰমাৎ এজন দুজনকৈ তাৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিলে। আৰু তেওঁৰ পত্নী যিহেতু ৰেগুলাৰ তেওঁ ঘৰত বান্ধি থৈ যায়, যাৰ কাৰণে ক্ষুব্ধ হৈ খঙত পত্নীজনো কি হ'ল, তাৰ পৰা আঁতৰি গুচি গ'ল। এই 4টা কাম হোৱাৰ পিছত তেওঁ লাহে লাহে তেওঁৰ যিটো ব্যৱসায় আছিলে, তেওঁৰ যিটো বিজনেছত তেওঁৰ ফলাফল এতিয়া নিগেটিভ হ'বলৈ আৰম্ভ কৰিলে। ব্যৱসায় প্ৰতিষ্ঠানত মানুহ কম আহিবলৈ আৰম্ভ কৰিলে। মানুহে কাষ্টমাৰ হ'বলৈ আপত্তি দৰ্শালে বা কাষ্টমাৰ কমি গ'ল তেওঁৰ। যাৰ কাৰণে তেওঁৰ ব্যৱসায়ত লছ হ'ল, নিজৰ পত্নী গুচি গ'ল, ওচৰ চুবুৰীয়া গুচি গ'ল, আৰু মিঠা খাই তেওঁৰ অৱস্থা বেয়া হৈ গ'ল। এতিয়া তেওঁ কি ভাবিব? তেওঁ ভাবিছে যে তেওঁৰ দেউতাই যিখিনি কথা তেওঁক কৈ থৈ গৈছিলে, সেই কথাখিনি ভুল আছিল, বা তেওঁক আচলতে এটা শিক্ষা দিয়াৰ কাৰণে বা তেওঁক এটা লেচন দিয়াৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ কথা কৈছিল বুলি তেওঁ ভাবিবলৈ আৰম্ভ কৰিলে। আৰু নিজৰ মৃত্যুবৰণ কৰা পিতৃক তেওঁ আচলতে দোষাৰোপ কৰিবলৈ আৰম্ভ কৰিলে যে আচলতে মোৰ দেউতাৰ কাৰণে মোৰ এনেকুৱা অৱস্থা হ'ল। এনেদৰে গৈ কিছুদিন যোৱাৰ পিছত তেওঁ খবৰ পালে যে ওচৰৰে গাঁও এখনত এজন পুৰোহিত আহিছে, বা এজন বিশিষ্ট ব্যক্তি এজন আহিছে, আৰু তেওঁ মানুহৰ যিকোনো সমস্যা তেওঁ সমাধান কৰি দিব পাৰে। আৰু তাৰ কাৰণে খবৰ পাই তেওঁ ভাবিলে যে তেওঁৰ যিহেতু এতিয়া সমস্যাই চাৰিওফালে আগুৰি ধৰিছে, গতিকে তেওঁ
সেইজন যিজন ভাল মানুহ আছিলে বা যিগৰাকী সন্ন্যাসী তাত আহিছিলে তেওঁৰ ওচৰত তেওঁ শৰণাপন্ন হ'ল বা তেওঁৰ ওচৰত গৈ পেলাই কান্দি কান্দি তেওঁৰ গোটেই কথাখিনি তেওঁ ব্যক্ত কৰিলে যে তেওঁৰ লগত কি কি এইকেইদিনত হৈ গ'ল। তাৰপিছত সন্ন্যাসীজনে সুধিলে যে তুমি এনেকুৱা ধৰণৰ কাম কিয় কৰিলা? তেতিয়া তেওঁ ক'লে যে মোৰ পিতৃয়ে আচলতে মৃত্যুৰ আগত এই কামখিনি কৰিবলৈ মোক কৈ গৈছিলে। তেতিয়া সন্ন্যাসীজনে হাঁহিলে যে তুমি আচলতে ভুল কৰিলা, তোমাৰ যিখিনি পিতৃয়ে যিখিনি কথা কৈছিলে সেইখিনি তুমি ভুলকৈ বুজিলা আৰু যাৰ কাৰণে তোমাৰ ক্ষতি হ'ল। এতিয়া অবভিয়াছলি মানুহজনে সন্ন্যাসীজনৰ পৰা জানিব বিচাৰিলে আচলতে পিতৃয়ে মোক কি কৈছিল, ইয়াৰ অৰ্থ আচলতে কি আছিলে। তেতিয়া সন্ন্যাসীজনে ক'লে যে পৃথিৱীৰ আটাইতকৈ মূল্যৱান কথাখিনি তোমাৰ পিতৃয়ে তোমাক কৈছিলে। নাম্বাৰ 1 কথাটো কৈছিলে যে তুমি চাৰ মাজত, তুমি ঘৰৰ পৰা ব্যৱসায় প্ৰতিষ্ঠানলৈ যাবা, চাৰ মাজত যাবা আৰু চাৰ মাজত তুমি আহিবা। তাৰ অৰ্থ এইটো নহয় যে তুমি পেণ্ডেল বনাই দিব লাগিব। তাৰ অৰ্থটো হ'ল যে বেলি উঠাৰ আগত তুমি ব্যৱসায় প্ৰতিষ্ঠানলৈ যাবা আৰু বেলি মাৰ যোৱাৰ পিছত তুমি ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ঘৰত আহিবা। গতিকে এইটো চাৰ মাজত যোৱা হ'ল আৰু নিজৰ ব্যৱসায়ত সময় বেছিকৈ দিয়া হ'ল। চামৰাৰ আৱৰণৰ মাজত যিটো থকাৰ কথাটো কৈছিলে তাৰ ব্যাখ্যাটো দিলে যে আচলতে তুমি নিজৰ ঘৰত পোহনীয়া চামৰাত থকা মানে পোহনীয়া যিবিলাক জন্তু আছে, যেনে কুকুৰ আছে, মেকুৰী আছে, এইবিলাক তোমাক পালন কৰিবলৈ দিছিলে, তাৰ আৱৰণৰ মাজত থাকিবলৈ দিছিলে, যাতে ছেফটি এণ্ড ছিকিউৰিটিৰ কাৰণে কুকুৰ যথেষ্ট ভাল আৰু বিশ্বাসী এটা প্ৰাণী, এইটো কৈছিলে। আৰু তৃতীয়তে কৈছিলে মিঠা খাদ্য খোৱাৰ কাৰণে। মিঠা খাদ্যৰ কথাটো সন্ন্যাসীজনে ক'লে যে আচলতে তোমাক যেতিয়া ভোক লাগিলে সকলো খাদ্য তোমাৰ ভাল লাগিব, সেই সময়ত তুমি খাদ্য খাব লাগিব। অৰ্থাৎ মিঠা খাদ্য মানে হৈছে ভোক লাগিলে তোমাক খাদ্য খোৱাৰ কথাটো কৈছিলে। আৰু নিজৰ পত্নীক যিটো বান্ধি ৰখাৰ কথাটো কৈছিলে তাৰ অৰ্থটো হ'ল যে তুমি মৰমেৰে তাক বান্ধি ৰাখিবলৈ কৈছিল। অৰ্থাৎ তুমি কোনো ধৰণৰ কাজিয়া পেচাল নকৰাকৈ মৰম চেনেহৰ মাজেৰে যাতে সংসাৰটো পাৰ কৰা, সেই কথাটো আচলতে তোমাক কৈছিল। যাৰ কাৰণে নিজৰ ভুলখিনি এই যুৱকজনে বুজি পালে আৰু সেইজন পুৰোহিতৰ কথা শিৰোধাৰ্য কৰি পেলাই নিজৰ পত্নীৰ ওচৰত গৈ ক্ষমা খুজিলে। চামৰাৰ যিটো বেৰ আছিল সেইবিলাক খুলি দিলে আৰু নিজৰ যিখিনি তেওঁ ভুল কাম কৰিছিলে গোটেইখিনি ভুল কাম শুদ্ধ কৰি পেলাই পুনৰাই নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ ধৰিলে আৰু দুপদে তেওঁৰ ব্যৱসায় ভাল হ'বলৈ আৰম্ভ হ'ল। তো এয়া আছিলে ষ্টৰী। মৰেল অফ দ্য ষ্টৰী হ'ল যে ইয়াৰ পৰা আমি নিশ্চয় বুজি পালোঁ যে কোনো এটা কথা আমি বিশ্বাস কৰাৰ আগত তাক বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। সাম্প্ৰতিক সময়ত এই ষ্টৰীৰ যথেষ্ট প্ৰাসংগিকতা আছে, যাৰ কাৰণে আজি ভিডিঅ'ৰ জৰিয়তে মই আজি এই ষ্টৰীটো আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ। ভইচ ৰেজাই চাই থকাৰ কাৰণে ধন্যবাদ।